Hello guys, welcome back to the new class. I hope all of you are doing well by the grace of Almighty. Today I will discuss about age counting. অর্থাৎ আজি আলোচনা কৰা হ'ব বয়স কেনেকৈ গণনা কৰিব লাগে। তোমালোকে এই কোৱেশ্চনত দেখা পাইছা A আৰু B ৰ মুঠ বয়স B আৰু C ৰ মুঠ বয়সৰ 18 বছৰ বেছি। A C তকৈ কিমান বছৰ বেছি? এই টাইপৰ কোৱেশ্চনবোৰ সমাধান কৰিবলৈ আমি সহজ মেথড ইউজ কৰিব পাৰি। যেনে প্ৰথমে আমি ধৰি ল'ব লাগিব লেট ধৰা হ'ল A B C মুঠ বয়সৰ ক্ৰমে A ক্ৰমে X Y Z X Y ক্রমে X Y Z according to the question বন্ধ করে দে আইফোন আছে আই ভিতরা ভিতরা কবে নেই না দিও তো দাদা সাদা বসি according to the question আমি ইয়াৰ পৰা গম পাইছো A আৰু B ৰ মুঠ বয়স B আৰু C তকৈ 18 বছৰ বেছি A plus B is equal to B plus C ইয়াতকৈ 18 বছৰ বেছি গতিকে এই সমীকৰণৰ পৰা আমি সমাধান কৰিব পাৰো A plus B এখানে আমি ইফালে আনি দিম minus B minus C is equal to 18 ইফালে যেহেতু ঠাই নাই ইফালে করে দিম প্রথমে আমি এখানে কাটি লও minus B plus B কাটা আছে A minus is equal to 18 A is equal to 18 plus C ইয়াৰ পৰা আমি গম পাইছো যে এতকৈ C ইয়াৰ পৰা আমি গম পালো যে A C তকৈ কিমান বছৰ বেছি 18 বছৰ বেছি গতিকে কারেক্ট आंसर হ'ব এইটো গতিকে ইয়াৰ পৰা গম পাইছে যে অংকটো কেনেকৈ কৰিব লাগে তো তোমালোকে এই টাইপৰ অংকবিলাক এই পদ্ধতিৰে কৰিলে সম্পূৰ্ণৰূপে শুদ্ধ হৈ যাব বুজি পাইছা নিশ্চয় Hi. Thank you Thank you, sir.